নমস্কাৰ চাইনাফাইলছ এছআৰ কেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালো। বৰ্তমান আবেলি হ'ল এতিয়া মই ফাৰ্মত আছো আৰু আজি আপোনালোকক বছৰৰ শেষত আমাৰ ফাৰ্মত আমাৰ কেনেলত হোৱা ব্ৰিডিঙৰ ডগবোৰক বহুতকেইটা পোৱালি আছে আমাৰ তাত। আপোনালোকক আজি ভিডিঅ'টোত সেইখিনিয়ে দেখাম। যদি আপোনালোকক লাগে স্ক্ৰীনত দিয়া নাম্বাৰটোত কল কৰিব আৰু লগতে আজিৰ দিনত আমাৰ তাত ষ্টকত থকা পোৱালিখিনিও আপোনালোকক দেখাম। তো আহক ভিডিঅ'টো আগলৈ যোৱাৰ আগতে আমাৰ তাত ষ্টকত থকা পোৱালিখিনি আপোনালোকক দেখাই ল'ব ওলাইছোঁ। ইয়াৰ আগত আপোনালোকক মোৰ ষ্টকত থকা পোৱালিখিনি দেখাওঁতেই যোনটো গোল্ডেন ৰিট্ৰিভাৰ ফিমেল পোৱালি দেখাইছিলোঁ, এইটো আমাৰ চাৰ্লিৰ পোৱালি হয়। চাৰ্লিক মিটিং কৰাইছিলোঁ, এটা পোৱালি পাইছোঁ আৰু সেই পোৱালিটো হ'ল এই চাৰ্লিৰ পোৱালি। এনেকুৱা হ'ব ডাঙৰ হ'লে। আপোনালোকক যদি লাগে কল কৰিব। আৰু এইটো আহি গ'ল আমাৰ ৰাজাকটো চবেই ভালকৈ চিনি পায়, বিৰাট ধুনীয়া হয়। এতিয়া আবেলি সময় হোৱাৰ কাৰণে খেলি আছে সিহঁতে এনেকৈ এৰি দিয়াৰ কাৰণে। তো ৰাজাক আমি উইনিৰ লগত মিটিং কৰাইছিলোঁ। আৰু ৰাজা আৰু উইনিয়ে বহুত ভাল মানে ৰিজাল্ট এটা দিছে। সিহঁতৰ 10টা পোৱালি হৈছিলে, 10টাৰ পৰা এটা ঢুকালে, 9টা পোৱালি বৰ্তমান আছে এইটো ৰাজা। তো একমাহ হৈ গ'ল আৰু মই আপোনালোকক আগলৈ দেখাই আছোঁ। সিহঁতক এতিয়া ফিডিং কৰা ভিডিঅ' দেখাম। তো এনেকুৱা ৰাজাৰ নিচিনা পোৱালিও হৈছে। মেল 4টা আৰু ফিমেল 5টা হৈছিলে, তাৰে 3টা পোৱালি অলৰেডি বুক হৈ গৈছে। তো আপোনালোকক যদি এনেকুৱা ধৰণৰ এই ৰাজাৰ নিচিনা কোৱালিটিৰ যদি ডগ লাগে আৰু আপোনালোকে খুব সোনকালে স্ক্ৰীনত দিয়া নাম্বাৰটোত কল কৰি মোক বুকিংটো কৰি থৈ দিয়ক। আৰু 15 দিনৰ পাছত আমি পোৱালি দি দিম ফাৰ্ষ্ট ভেকচিনটো কৰাই। আৰু পোৱালীয়ে বৰ্তমান ফিডিং কৰিব পৰা হৈ গ'ল নিজে। আৰু পোৱালীকেইটাক এতিয়া মই ৰয়েল কেনিন মেক্সি ষ্টাৰ্টাৰ আৰু লগতে অলপ চেৰলেক মিক্স কৰি পেলাই দি আছোঁ। যিহেতু একমাহ হৈ গ'ল, ডিৱাৰ্মিং এবাৰ কৰোৱা হৈ গৈছে পোৱালীকেইটাক। আৰু একদম ধুনীয়াকৈ নিজে এতিয়া খাব পৰা হৈ গৈছে। আৰু 15 ডেইজ মোৰ তাতে থাকিব আৰু অলপ ভাল ধুনীয়া গ্ৰ'থ লওক, তাৰ পাছতহে আমি দিয়াৰ ব্যৱস্থা কৰিম। এইকেইটা পোৱালি ভালকৈ দেখাইছোঁ। ইয়াতে 6টা আছে আৰু 3টা এক্সট্ৰাকৈ দিয়া হবে আছে। এয়া মাকৰ লগত পোৱালিখিনি টোটেলটো 9টা পোৱালি আছে। মই অকণমান মাকক বাহিৰত উলিয়াই দি পোৱালিকেইটাক ভালকৈ দেখাম বাৰু। উইনি যা। আৰু এইকেইটা হ'ল পোৱালিকেইটা, গোটেইকেইটা পোৱালি ভালকৈ দেখাই দিছোঁ আপোনালোকক। পোৱালি পূৰা একমাহ হৈ গ'ল আজি অলৰেডি। ইয়াৰ পৰা 4টা পোৱালি বুকিং হৈ গ'ল আৰু 5টা পোৱালিহে আছে। পোৱালি এতিয়া ষ্টাৰ্টাৰ খাই আছে, লগতে ডিৱাৰ্মিং একবাৰ আমি কৰাই দিলোঁ আৰু 5 দিনৰ পিছত আমি ভেকচিন ষ্টাৰ্ট কৰি দিম। তো ফাৰ্ষ্ট ভেকচিনটোতো আপোনালোকক কৰি দিম জানেই। এইকেইটা হ'ল উইনিৰ পোৱালি। আৰু আপোনালোকে চিনি পায় এইটো আমাৰ টাইচন আৰু আমাৰ কোকোৰ মিটিং কৰাই থৈছিলোঁ। তো টাইচন আৰু কোকোৰো পোৱালি হৈছে। কোকোৰ টোটেল 6টা পোৱালি হৈছে, 3টা মেল আৰু 3টা ফিমেল। তাৰে অলৰেডি 3টা বুক হৈছে, বাকী 3টা আছে। আৰু ইহঁতক একচুৱেলি আজি নোমটো আপোনালোকে ইমান ভাল দেখা নাই চাগে, কাৰণ আজি মই গা ধুৱাইছিলোঁ। তো ইহঁতক আজি গা ধুই শুকাইছে নোমখিনি, কিন্তু নোমখিনি আঁচোৰা হোৱা নাই। টাইচনৰ পৰা অকল কোকোই নহয়, আৰু আমাৰ যোনজনী ব্লেক জাৰ্মান শ্বেফাৰ্ড আছিলে মায়া, তাইকো মিটিং কৰাই থৈছিলোঁ। তাইৰো পোৱালি হৈছে। তাইৰ খালি 2টা পোৱালি হৈছে, 2টা পোৱালি টাইচনৰ কালাৰত আহিছে, মানে ব্লেক কালাৰত অহা নাই। বাকী কোকোৰ এনেকুৱাই আহিছে, ব্লেক মাৰ্কছত হয় এইটো দেখিছে, খুব ধুনীয়া। আৰু এইটো লং কোট আপোনালোকে গম পায়, কোকো ডাবল কোট, কিন্তু ইয়াৰ নিচিনাই পোৱালি আহে প্ৰত্যেকবাৰে। আপোনালোকক দিয়ে আছোঁ 3-4 বাৰ হ'ল টাইচনৰ। তো আপোনালোকক যদি জাৰ্মান শ্বেফাৰ্ড লাগে তেতিয়াহ'লেও আপোনালোকে কল কৰিব। আৰু এইপিনে আমাৰ কোকো, আৰু এইকেইটা হ'ল কোকোৰ পোৱালি। কোকোৰ 6টা পোৱালি হৈছিলে, আপোনাৰ 3টা মেল 3টা ফিমেল। তাৰে মেল এটা অলৰেডি আমাৰ গোলাঘাটৰ বিকাশ বুলি কয়, মোৰ লগত খুব ভাল, সি বুক কৰিছে। আৰু ফিমেল এটাও বুক কৰিছে।
আৰু ইয়াৰ ভাগৰ পৰা এবাৰ ফিমেল এটা মই নিজেও ৰাখিম কাৰণ কোকক বয়সো হৈছে আৰু কোকক যেহেতু মই বিজনেছ পাৰপাছত আনাও নাছিলোঁ সেইটো কাৰণে কোকৰ পোৱালি আৰু নকৰাও তাইক আৰু ব্ৰিডিং নকৰাও তো সেইটো কাৰণে এইবাৰ তাইৰ খৰচ হিচাপে টাইচনৰ আৰু কোকৰ খৰচ হিচাপে কাৰণ কোকো মোৰ বহুত মৰমৰ তাই মোৰ ঘৰত থাকে সেইকাৰণে এটা আমি ৰাখিম পোৱালি ইয়াৰ পৰাই চাই এটা ফিমেল ৰাখিম আৰু মানে অলৰেডি ফিমেল দুটা মেল এটা বুক হৈ গ'ল সেইপিনে উইনি আছে উইনি পোৱালি সতি এইপিনে কোকো আৰু কোকো ইয়াতকৈ নোমটো দীঘল হয় তাই পূৰা প্ৰপাৰ ডাবল কোট হয় কিন্তু এতিয়া পোৱালি দিয়াৰ পিছত অলপ নোমটো সৰিছে এইখিনি পোৱালি তো ধুনীয়া ধুনীয়া তাই পোৱালি কোকো পোৱালি বেছি দিন হোৱা নাই 21 দিন হৈছে কালিৰ পৰা ইহঁতকো ফিডিং ষ্টাৰ্ট কৰিম তো এইটো হ'ল কোকো আপোনালোকক যদি জাৰ্মান শ্বেফাৰ্ডৰ পোৱালি লাগে তেতিয়াহ'লেও বুক কৰক লেব্ৰেডৰ পোৱালি লাগিলে লেব্ৰেডৰ পোৱালিও বুক কৰক সোনকালে কৰক শেষ হৈ যাব আৰু এইপিনে আছে আমাৰ মায়া ব্লেক জাৰ্মান শ্বেফাৰ্ড মায়াকো মিটিং কৰাইছিলোঁ আমাৰ টাইচনৰ লগত কিন্তু মায়ে এইবাৰ পোৱালি খুব কম দিলে দুটা পোৱালিহে হ'ল এই দুটা তাৰে দুইটাই এইবাৰ ফিমেলেই হ'ল আৰু ব্লেক কালাৰত নহ'ল টাইচনৰ কালাৰত হ'ল তো একো নাই বাৰু ব্লেকত হোৱা হ'লে ভাল আছিলে এটা হ'লেও কিন্তু এটাও ব্লেকত নাহিলে দুইটাই বাপেকৰ নিচিনা টাইচনৰ কালাৰত আহিলে তথাপিও ব্লেক মাৰ্কছতে আহিব এইজনী মায়া এইকেইটা পোৱালি আজি 12 দিন হৈছে তো আপোনালোকক যদি মায়াৰ পৰা পোৱালি লাগে ফিমেল জাৰ্মান শ্বেফাৰ্ড এইকেইটা আছে কোকৰ পৰা লাগিলে এইকেইটা আছে এইজনী কোকো আৰু সেইপিনে আছে লেবৰ পোৱালি যদি লাগে সেইকেইটা লেবৰ পোৱালি আছে আৰু লগতে গোল্ডেন ৰিট্ৰিভাৰৰ ফিমেল পোৱালি এটা আছে কালচাৰ পমৰ পোৱালি আছে সব হোম ব্ৰিডিং পোৱালি আছে আপোনালোকক আজি আৰু দুটামান কথা কৈ দিওঁ যে কোনোবাই যদি প্লেনিং কৰি আছিলে যে এই বছৰ বা নতুন বছৰ 2026ৰ ফাৰ্ষ্টত ডগ ল'ম বুলি বা ফেব্ৰুৱাৰী মাৰ্চত ডগ ল'ম বুলি তো সেইটো কাৰণে আপোনালোকক কৈ দিওঁ যেহেতু জানুৱাৰী লাষ্টৰ পৰাই ক'বলৈ গ'লে জানুৱাৰী লাষ্টৰ পৰাই আমাৰ অসমত পাৰ্ভ ছিজনটো ষ্টাৰ্ট হৈ যায় আৰু ডগবোৰৰ গাত পাৰ্ভ লগা ষ্টাৰ্ট হৈ যায় আৰু আপোনালোককতো মই ইয়াৰ আগত 2-3টামান ভিডিঅ' বনাই কৈছোঁৱেই আৰু যাৰ ঘৰত ডগ আছে বা কেতিয়াবা পাৰ্ভ হৈছে পোৱালি লওঁতে তো তেখেতসকলে ভালকৈ জানে পাৰ্ভ বেমাৰটো কেনেকুৱা হয় কেনেকুৱা এটা বেয়া ভাইৰাছ যাৰ কাৰণে ইমান কুকুৰ মৰে প্ৰত্যেক বছৰে বহুত কুকুৰ মৰে তো মই সেইকাৰণে আপোনালোকক আগতেও কওঁ যে আপোনালোকে অসমৰ বাহিৰৰ পৰা পোৱালি নল'ব বা যিকোনো এখন পেট শ্বপত গৈ কোনো হিষ্ট্ৰী নজনাকৈ তাৰ পৰা এটা পোৱালি নল'ব কাৰণ সেই পোৱালিটো আমাৰ লোকেল নহ'ব পাৰে হোম ব্ৰিডিং নহ'ব পাৰে আৰু কেইটামান কথা আছে এতিয়া মোৰ তাত যেতিয়া কাষ্টমাৰ আহে যোনখিনি মানুহ মোৰ ঘৰলৈ আহিছে তেখেতসকলে ভালকৈ জানে যে মই মোৰ ঘৰত পোৱালি ষ্টকত নাৰাখোঁ মোৰ ঘৰত আজি লেবৰ পোৱালি হৈছে ৰাজাৰ পৰা টাইচনৰ পোৱালি হৈছে জাৰ্মান শ্বেফাৰ্ডৰ পোৱালি হৈছে কালচাৰ পমৰ মোৰ ঘৰত যিকেইটা পোৱালি হয় মই অকল সেইখিনি পোৱালিহে ষ্টকত ৰাখোঁ মই বেলেগৰ ঘৰৰ পৰা পোৱালি কিনি আনি ষ্টকত নাৰাখোঁ কাৰোবাৰ ঘৰত যদি পোৱালি হয় আমি কিনি লওঁ আমি তেখেতক কৈ থওঁ যে আপোনালোকৰ ঘৰতে পোৱালি থাকক মাকৰ লগত পোৱালি থাকক আমি কাষ্টমাৰ পাম আপোনাৰ পৰা লৈ গৈ কাষ্টমাৰক দিম এইটো কি কাৰণে মই আপোনালোকক কৈ আছোঁ এতিয়া ছাপ'জ কোনোবা এটা গুৱাহাটীৰ বা যিকোনো ঠাইৰ পেট শ্বপ এখনৰ অ'নাৰে পোৱালি ষ্টকত ৰাখিছে তেখেতে কোনোবা এখন মানুহো পায় হোম ব্ৰিডিং পোৱালি এটাই কিনি আনি ষ্টকত ৰাখিছে কিন্তু তেখেতে তাৰ আগত যে বাহিৰৰ পৰা অনা পোৱালি আছিলে ষ্টকত সেই কেছটোতে তাৰপিছত যেতিয়া আমাৰ হোম ব্ৰিডিং পোৱালি এটাও সেই একেটা কেজতে সোমোৱাই দি পোৱালিটোৰ পাৰ্ভ হোৱা চান্স থাকে আৰু মেইন কথাটো হৈছে যে যিহেতু জানুৱাৰী লাষ্টৰ পৰা একদম মে' মাহৰ ফাৰ্ষ্টৰলৈকে পাৰ্ভ ছিজন চলি থাকে তো আপোনালোকে সেইখিনি সময়ত ডগ নল'ব এইটো কাৰণেই কাৰণ কিবা কাৰণে পাৰ্ভ হ'লে আপোনালোকৰ বহুত লোকচান হৈ যাব মন ভাঙি যাব তো সেইটো কাৰণে পোৱালিটোও কষ্ট পাব আপোনালোকেও কষ্ট পাব বা আপোনালোকে যিটো হেঁপাহত ডগটো কিনিব তো সেই হেঁপাহটো নাইকিয়া হৈ যাব সেইকাৰণে মই কওঁ যে আপোনালোকে ডিচেম্বৰ বা জানুৱাৰী ফাৰ্ষ্টৰ ভিতৰত ডগ লৈ লওক যাতে জানুৱাৰী ফাৰ্ষ্ট উইকৰ ভিতৰত সিহঁতৰ এটলিষ্ট 2টা ভেকচিন হৈ যায় সেনেকুৱাকৈ লওক ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এই 3 মাহটো মই মানে ডগ চেল মানে কি নহয় নিকিনাটোৱে বিচাৰোঁ কাৰণ সেইখিনি সময়ত মোক যদি ফাৰ্মৰ কাৰণে পোৱালি লাগে মই কেতিয়াও এই 3 মাহত ডগ কেতিয়াও নিকিনো মই হয় জানুৱাৰীৰ ভিতৰত কিনিম নহ'লে মে' মাহৰ পাছত কিনিম
তো আপোনালোককো সেইকাৰণে মই এইটো এডভাইচ দিছোঁ যে আপোনালোকক লাগে যদি সোনকালেই লৈ লওক, এতিয়াই লৈ লওক, আৰু হোম ব্ৰিডিং পোৱালি লোৱাটো মইতো ৰিকমেণ্ড কৰোঁ। বাকী আপোনালোকৰ কথা অকণমান কম দাম হ'ব পাৰে বাহিৰৰ পৰা অহা কুকুৰৰ পোৱালি, কিন্তু আপোনালোকৰ লোকচানটো বহুত বেছি হৈ যায়, কাৰণ আপুনি লেব এটা 12,000ত পাই যাব অসমৰ বাহিৰৰ পৰা অহা পোৱালি, মৰি যোৱাৰ পিছত তাৰ ট্ৰিটমেণ্টলৈকে লৈ আপোনাৰ 16-17,000 টকা যাব। আৰু আমাৰ পৰা ল'লে সেই ডগটো আপুনি আমাৰ পৰা 15,000ত ল'ব, কিন্তু আপোনাৰ 1 টকাও লোকচান নহয়, কাৰণ সেই কুকুৰটো নমৰে। আৰু আজি আমাক দেখুৱালোঁ আপোনালোকক ষ্টকটো খুব সোনকালে। এই বছৰৰ শেষত আমাৰ ফাৰ্মৰ ৰিজাল্ট বহুত ভাল। টোটেল আমাৰ এতিয়া 17টা পোৱালি আছে, লগতে আপোনালোকক দেখাইছোঁ ব্লেক কালচাৰ পমৰ পোৱালিটো আছে, আমাৰ পমৰ মেটিঙৰ পোৱালি, আৰু লগতে কেইটামান পাৰ্চিয়ান কেটো দেখালোঁ আপোনালোকক, সেইকেইটাও হোম ব্ৰিডিং। অকল আমি হোম ব্ৰিডিং পোৱালি চেল কৰোঁ, তো অল অভাৰ আছাম ডেলিভাৰী হৈ যাব। পোৱালি অলৰেডি বুকিং চলি আছে, আপোনালোকক যদি লাগে সোনকালে আজিয়ে কল কৰি মোক বুকিং কৰি থওক। আমাৰ টোকেন এমাউণ্টটো হ'ল 2,000 টকা। আপোনালোকে 2,000 টকা দি বুক কৰি ৰাখিব লাগিব, আৰু যোনদিনাখন আপুনি ল'ব সেইদিনাখন বাকী পে'মেণ্ট দি পেলাই আপোনালোকে পোৱালি লৈ যাব পাৰিব। আৰু আমাৰ পৰা ল'লে আৰু এটা আপোনালোকে সুবিধা পাব, এইটোৱেই যে আমি সদায় গাইড কৰি থাকোঁ। আপোনালোকৰ যিকোনো প্ৰব্লেম এটা হৈছে আমাক কল কৰিলে যেতিয়াই ফোন নকৰক আমি শিকাই দিওঁ। আৰু সেই প্ৰব্লেমটো বহুত মানে পেট অনাৰে অসুবিধা পাই আছে, কাৰণ যিকোনো এখন পেট শ্বপৰ পৰা কিনে, না সিহঁতে কিবা জানে ডগৰ ওপৰত, না সিহঁতৰ মানে টাইম আছে কাষ্টমাৰক অলপ অসুবিধা হৈছে ফোন কৰি দিলে সুবিধা কৰি দিবলৈ। তো সেইটোক লৈ আমাৰ বেলেগৰ পৰা কিনে, কিন্তু ফোন কৰে আমাক। তো আমাৰ পৰা কিনিলে সেনেকুৱা আমি যিমানখিনিলৈকে জানো আমি কাষ্টমাৰক হেল্প কৰি দিওঁ, তো সেইখিনিও সুবিধা পাব। বাকী আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব, আৰু যদি ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।